সো এবাৰ আহিছো আমি এইটোৰ পাৰ্ট 2 হ'ব pronoun তো যদি কোনোবাই পাৰ্ট 1 চোৱা নাই তো তোমালোকে প্লিজ চাই লোৱা পাৰ্ট 1 ত আমি নাউন মানে কি জানি লৈছো তো তেতিয়া আমাৰ ইজি হ'ব তো এতিয়া আমি আহিছো হোৱাট ইজ pronoun তো pronounৰ অসমীয়াটো লিখি লবা এইটো কয় সৰ্বনাম সো সৰ্বনাম মানে কি A pronoun is used instead of a noun. অৰ্থাৎ নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দবোৰক pronoun বুলি কয় এতিয়া আমি নাউন কি জানিব লাগিব তো তাৰ কাৰণে ভিডিও আছে তথাপিতো মই এবাৰ কৈ দিছো নাউন মানে আছিল নাম বুজোৱা শব্দ অৰ্থাৎ মই ইয়াতে দুটা সেন্টেন্স লিখিছো same Ram plays cricket আৰু তাৰ পিছত মই লিখিছো he always goes to school তো ইয়াত দুটা সেন্টেন্স আছে এটা চাবা ফার্স্ট সেন্টেন্সটোত ৰামৰ কথা কোৱা হৈছে অৰ্থাৎ মানুহৰ নামটো দিয়া গৈছে অৰ্থাৎ এইটো হ'ব আমাৰ নাউন কিন্তু নেক্সট যেটো সেন্টেন্স আছে he always goes to school অৰ্থাৎ ইয়াত কি কৈছো হি মানে হি বুজাইছে হি পাতেও এতিয়া কথা হল আমি বুজি পাইছো যে এই হিটো কায় এই সেন্টেন্সৰ ৰামটো অৰ্থাৎ ৰামৰ হলনি আমি ব্যৱহাৰ কৰিছো এইটো শব্দ অৰ্থাৎ এই যেটো হি আছে এইটো হ'ব আমাৰ pronoun তো নাউনৰ হলনি ব্যৱহাৰ হোৱা শব্দবোৰক pronoun বুলি ক'ব তো মনত ৰখাৰ কাৰণে ফৰ্মুলা আছে কি ৰিপ্লেসমেন্ট ওয়ার্ড pronoun অৰ্থাৎ তাৰ ৰিপ্লেসমেন্ট নাউনৰ ৰিপ্লেসমেন্ট তো এইটো হ'ব আমাৰ pronoun যেনে এটা মই তোমালোকক কোৱেশ্চন দিছো কবা চাবা we play football এতিয়া ইয়াৰে যেটো we আছে we টো কি হ'ব আমাৰ নাউন হ'ব নে pronoun হ'ব সো এইটো হ'ব আমাৰ pronoun কিয় pronoun হল কাৰণ we মানে অসমীয়াটো হল আমি আৰু আমি বুলি কোৱাৰ লগে লগে কোনোবা মানুহ আছিল তো সেই কেইজনৰ আমি নাম কোৱা নাই তো তাত ৰাম হ'ব পাৰে হৰি হ'ব পাৰে সীতা হ'ব পাৰে তো তাৰ হলনি আমি উইটো ব্যৱহাৰ কৰিছো দ্যাটস হোৱাই উইটো হ'ব আমাৰ pronoun তো কেইটামান ফেমাস আমাৰ কি আছে pronoun আছে সেইকেইটা মই কৈ দিছো তো তেতিয়া আমাৰ কি হ'ব তোমালোকৰ মনত ৰাখাৰ সহজ হ'ব চাবা তো এক্সাম্পলত লিখি লবা তোমালোকে pronounৰ ডেফিনেশনটো লিখাৰ পিছত এইটো লিখি লবা যেনে I we you he she they এইবিলাক হ'ব আমাৰ কি pronoun এই প্ৰত্যেকৰে এটা নিজা নিজা নাম আছে কিন্তু নামটো আমি ব্যৱহাৰ কৰা নাই দ্যাটস হোৱাই এইটো হ'ব আমাৰ pronoun আৰু নাম ব্যৱহাৰ কৰিলে হ'ব noun সো এইখিনি আছিল আজিৰ ভিডিওটোত থ্যাংক ইউ